वक्रतुण्ड महाकाय सूर्यकोटि समप्रभम निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार प्रिय बন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছবলৈ সকলোকে স্বাগত জনাইছোঁ। লগতে নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আজি মই মিথুন ৰাশিৰ বিষয়ে চমুকৈ ৰাশিফলটো দি দিম। জানুৱাৰী মাহটো আপোনাৰ কেনে যাব। লগতে জনাওঁ যে মই গোটেই বছৰটোৰ কাৰণে ৰাশিফল দি দিছোঁ, আপোনালোকে চাব পাৰে। মিথুন ৰাশিৰ যদি চাওঁ, যেহেতু আপোনাৰ দ্বিতীয় স্থান ধনস্থানত বহি আছে মংগল, চতুৰ্থত বহি আছে কেতু, ষষ্ঠত বহি আছে বুধ, সপ্তমত বহি আছে ৰবি আৰু চন্দ্ৰ, অষ্টমত শুক্ৰ, নৱমত শনি, দশম স্থানত বহি আছে ৰাহু আৰু দ্বাদশত বহি আছে বৃহস্পতি। এনেকুৱা আপোনাৰ ৰাশিফলটো আৰম্ভ হৈছে। গতিকে আপোনাৰ যিহেতু ৰাশিৰ অধিপতি হৈছে বুধ, আৰু প্ৰথমতে দিছোঁ আমি ৰবিৰ পৰা, যিহেতু সপ্তম স্থানত বহি আছে ৰবি হৈছে আপোনাৰ প্ৰতিপত্নী স্থানত বহি আছে আৰু তৃতীয় স্থানৰ অধিপতি। যিহেতু তৃতীয় স্থান আছে মাৰক স্থানৰ অধিপতি হৈ যায় মাৰক স্থানত থাকে, এতিয়া অতি শুভ, ৰবিৰ কাৰণে অতি শুভ। আৰু আপোনাৰ প্ৰতিপত্নী স্থানত যিহেতু ৰবি আৰু চন্দ্ৰ আছে, আপোনাৰ পিতৃ মাতৃৰ ফালৰ পৰা আপোনাৰ প্ৰতিপত্নীৰ অতি শুভ। যিহেতু ৰবি ভাল ঠাইত বহি আছে, প্ৰতিপত্নীৰ কিন্তু অকণমান মূৰৰ বিষ হ'ব পাৰে সো চাইডত, কিন্তু বাকী ক্ষেত্ৰত কৰ্মক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব ৰবিৰ ফালৰ পৰা। আৰু যিহেতু আপোনাৰ চন্দ্ৰ ৰবি একেলগে আছে, পিতৃ আৰু মাতৃকাৰক গ্ৰহ, মাতৃকাৰক হৈছে চন্দ্ৰ, পিতৃকাৰক হৈছে ৰবি, একেলগে যেতিয়া প্ৰৱেশ কৰে ৰবি আৰু চন্দ্ৰ বহুত শুভ ফল প্ৰদান কৰে। কৰ্মৰ প্ৰাপ্তিৰ যুগ বা যিকোনো ক্ষেত্ৰত ব্যৱসায় প্ৰাপ্তি বা আপোনালোকৰ উচ্চ শিক্ষা এইবিলাকত মানে ভাল ফল লাভ কৰিব। যদি মংগল চোৱা যায়, মংগল যিহেতু আপোনাৰ দ্বিতীয় স্থানত, যিহেতু ধনস্থানত বহি আছে কিন্তু নিচস্থ হৈ আছে, আৰু ধনস্থানৰ অধিপতি হৈছে চন্দ্ৰৰ ফালৰ পৰা ভাল ফলে লাভ কৰিব। কিন্তু মংগল যিহেতু নিচস্থ হৈ আছে, সেইকাৰণে টকা পইচাৰ ক্ষেত্ৰত অকণমান আপোনালোকে চাই চিতি চলিব। আপোনালোকৰ টকা পইচা ক'ত যায় কেনেকৈ যায় গমে নাপাব, গতিকে অলপ চাই চিতি চলিব, যিহেতু তেতিয়াহ'লে ভাল ফল লাভ কৰিব। আৰু টকা পইচাৰ ক্ষেত্ৰত যদি অভাৱ অনটন হৈ আছে, তেতিয়া আপোনালোকে মংগলৰ প্ৰতিকাৰ কৰিব পাৰিলে হনুমান চালিচা পঢ়িব পাৰে বা হনুমান মন্দিৰ দৰ্শন কৰিব পাৰে, তেতিয়াহ'লে ভাল ফল লাভ কৰিব। আৰু বুধ আছে যিহেতু ষষ্ঠত, আৰু ষষ্ঠ হৈছে স্বাস্থ্যৰ স্থান, আৰু বুধ বহি আছে মংগলৰ শত্ৰুৰ গৃহত, আৰু বুধে আপোনাৰ যিহেতু দ্বাদশত দৃষ্টি দি আছে খৰচৰ গৃহত, আৰু দ্বাদশত বহি আছে বৃহস্পতি। তেনেকুৱা চাব লাগিলে বুধে কিন্তু ভাল ফল প্ৰদান কৰা নাই। পাৰিলে বুধৰ কাৰণে আপোনালোকে শিশুক পায়স খুৱাব, নাইবা চকলেট বা এনেকুৱা বস্তু শিশুক খুৱাব পাৰে, এতিয়া ভাল ফল লাভ কৰিব। বুধৰ কাৰণে যিটো গলৰ ৰোগ, কাণৰ ৰোগ বা যিটো নাকৰ ৰোগ, এনেকুৱা ৰোগ কিছু সৰু সুৰা হ'ব পাৰে, সেইকাৰণে প্ৰতিকাৰ কৰিলে ভাল ফল লাভ কৰিব। বৃহস্পতি যদি চোৱা যায়, বৃহস্পতি যিহেতু দ্বাদশত আছে, আৰু আপোনাৰ যিহেতু সপ্তমপতি বিবাহস্থানৰ অধিপতি দ্বাদশত, বিবাহৰ ক্ষেত্ৰত কিছু সৰু সুৰা বাধা বিঘিনি দেখা যায় জানুৱাৰী মাহত। গতিকে যিসকলে বিবাহত আগবাঢ়িব খোজে বা বিবাহ ঠিক কৰি থৈছে, তেওঁলোকে বৃহস্পতিৰ কাৰণে ব্ৰাহ্মণ ভোজন নাইবা আপোনালোকে শিক্ষাগুৰুক ভোজনী এটা দিব পাৰে, তেতিয়া আপোনালোকে ভাল ফল লাভ কৰিব। নহ'লে বিবাহত কিছু খৰচ বৃদ্ধি, অলপ খেলি মেলি যোগ দেখা যায়। শুক্ৰ যদি চোৱা যায়, শুক্ৰ যিহেতু আপোনাৰ অষ্টমত বহি আছে, অষ্টম স্থানটো বহুত শুভ নহয়, যিহেতু অষ্টম স্থান হৈছে মৃত্যুস্থানৰ অধিপতি হিচাপে শনি যিহেতু নৱমত বহি আছে ভাগ্য গৃহত আৰু স্বগৃহী। ভাগ্যটো আপোনালোকৰ অতি শুভ হ'ব, কিন্তু অষ্টমত শুক্ৰ থকাৰ কাৰণে শুক্ৰ হৈছে আপোনাৰ একাদশপতি আৰু যিহেতু পঞ্চমপতি। গতিকে পুত্ৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, প্ৰেমৰ ক্ষেত্ৰত কিন্তু শুক্ৰ বহুত শুভ নহয়। গতিকে শুক্ৰৰ ক্ষেত্ৰত আপোনাৰ প্ৰেমত খেলি মেলি, বিবাহত কিছু সৰু সুৰা খেলি মেলি দেখা যায়। গতিকে শুক্ৰৰ ক্ষেত্ৰত আপোনাৰ বহুমূত্ৰ ৰোগ দেখা যায়। যিসকলৰ চুগাৰ আছে তেওঁলোকৰ কিছু অকণমান চুগাৰ বাঢ়িব পাৰে, সেই ক্ষেত্ৰত আপোনালোকে পাৰিলে শুক্ৰৰ প্ৰতিকাৰ কৰিব। শিৱ পূজা কৰা মানুহক আপোনালোকে দান দক্ষিণা দিব পাৰে ভোজনী, তেতিয়া শুক্ৰৰ কাৰণে ভাল ফল লাভ কৰিব। শনি যদি চোৱা যায়, শনি যিহেতু নৱম স্থানত আছে, নৱম স্থানত থাকিলে শনিয়ে ভাল ফল প্ৰদান কৰে, ভাগ্য উদয় হ'ব, সকলোতে কৰ্মৰ প্ৰাপ্তিৰ যোগ দেখা যায়। যিসকল ট্ৰেন্সফাৰ হোৱা নাই, চাকৰি কৰি আছে, প্ৰমোচন পোৱা নাই, তেওঁলোকৰ কিন্তু ভাল যোগ দেখা যায় শনিৰ কাৰণে।
যদি চোৱা যায় যিহেতু ৰাহু যিহেতু আপোনাৰ দশম স্থানত আছে কৰ্মস্থানত ৰাহুৰ কাৰণে আপোনাৰ কৰ্মপ্ৰাপ্তিৰ যোগ আৰু কৰ্মত অতি শুভ ফল লাভ কৰিব যিসকলে প্ৰেছত কাম কৰি আছে LICত কাম কৰে তেওঁলোকৰ কাৰণে অতি শুভ ৰাহুৰ কাৰণে কিন্তু যদি চোৱা যায় কেতু আছে চতুৰ্থত যিহেতু প্ৰাইমাৰী শিক্ষাত বহি আছে সেইকাৰণে কেতুৰ ক্ষেত্ৰত কিছু প্ৰাইমাৰী ক্ষেত্ৰত ল'ৰা ছোৱালী সৰু সৰু শিশুবিলাকে যাব ইচ্ছা নকৰিব সৰু সুৰা হাই কাজিয়া কৰিব পাৰে তেনে ক্ষেত্ৰত কেতুৰ কাৰণে আপোনালোকে কেতুৰ মন্ত্ৰ জপ কৰিব পাৰে আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণেও জপ কৰিব পাৰে তেতিয়া আপোনালোকে ভাল ফল লাভ কৰিব যিসকলে মেট্ৰিক পৰীক্ষা দিব নাইবা ক্লাছ 9-10 পৰীক্ষা দিব তেওঁলোকে কিন্তু কেতুৰ অকণমান প্ৰতিকাৰ কৰাটো বহুত দৰকাৰ কেতুৰ মন্ত্ৰটো মই দি আছো ওম ৰিং ঐং শ্ৰী কেতুৱে এই মন্ত্ৰটো আপোনালোকে পাৰিলে 108 বাৰ পাঠ কৰিব তেতিয়া ভাল ফল লাভ কৰিব যেহেতু উচ্চ শিক্ষাৰ অধিপতি শুক্ৰ অষ্টমত আছে সেইকাৰণে উচ্চ শিক্ষাত কিছু সৰু সুৰা বাধা বিঘিনি দেখা যায় পাৰিলে উচ্চ শিক্ষাৰ কাৰণে শুক্ৰৰ কাৰণে প্ৰতিকাৰ কৰিব মই অকণমান আগতে প্ৰতিকাৰখিনি দি দিছোঁ আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে এইটো মই অকণমান ছুটি কৰিছোঁ ধন্যবাদ